হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নৰসিংহৰ সৈতে কুচিয়া মাছৰ ৰেচিপি। খুবেই হেল্ডি। আপোনালোকে যদি এইদৰে খোৱা নাই নিশ্চয় এদিন খাই চাব, খুবেই টেষ্টি লাগে। আৰু ইয়াতে গোটা মছলাবোৰ মই ইয়াতে দি লৈছোঁ। গুটি জালুক, জিৰা এচামুচ, দুটা পিঁয়াজ, কেঁচা জলকীয়া 4-5টামান আছে, আৰু নহৰু আছে, আদা এটুকুৰ আছে। এইখিনি মই পেষ্ট কৰি ল'ম। আৰু মাছখিনি এয়া মিষ্টাৰে খুব সুন্দৰকৈ বাছি কাটি দিছে। আৰু ইয়াতে আলু ৰাখিছোঁ, বিলাহী আৰু নৰসিংহৰ পাত ৰাখিছোঁ। নৰসিংহৰ পাতখিনি মই ৰসখিনি উলিয়াই ল'ম আৰু আলুখিনি বইল কৰি ল'ম। এয়া মোৰ মছলাখিনি পেষ্ট কৰা হৈ গৈছে। আৰু এইখিনি হৈছে নৰসিংহৰ ৰসখিনি। আৰু সিঠাটো মই পেলাই দিছোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। কেৰাহীটো মোৰ গৰম হৈ গৈছে আৰু মাছখিনিও ভাজি আছোঁ। ইয়াতে একেলগে মই হালধিৰ গুড়ি আৰু অলপ নিমখ দি দিম, যাতে ভালদৰে ইয়াতে নিমখটো সোমাই পৰে। আৰু খুব সুন্দৰকৈ ভাজি ল'ম, যিহেতু মাছখিনি মই ভালদৰে ভাজিব লাগিব, নহ'লে কেঁচা এটা গন্ধ ওলাব। সেইবাবে মাছটো মই ভালদৰে ভাজি ল'ম। এয়া হালধি আৰু নিমখ দি পেলাই মই এইখিনি ভালদৰে ভাজি লৈ আছোঁ। মোৰ মাছখিনি ভাজা সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া মাছখিনি মই এখন প্লেটত উঠাই লৈ আছোঁ। এয়া গোটেইখিনি উঠাই ল'ম। আৰু যিহেতু মাছখিনি ভাজা হৈ গ'ল, ইয়াতে মই অলপ তেল দি দিছোঁ। আৰু এটা পিঁয়াজ, দুটা শুকান জলকীয়া আৰু 2 তেজপাত মই তেলতে দি দিছোঁ। আৰু ভালদৰে এইখিনি মই ভাজি ল'ম। ৰঙচুৱা কৰি ভাজি ল'ব লাগিব। এইখিনি ভাজা মোৰ হৈ আছে। এতিয়া মই পেষ্ট কৰি থোৱা মছলাখিনি ইয়াতে দি দিম। গোটেই মছলা নিদোঁ মই, ইয়াৰে আধা মছলা মই ইয়াতে দিম। আৰু মছলাখিনি খুব সুন্দৰকৈ ভাজি ল'ম, যাতে ইয়াৰ পৰা পানীটো ওলাই পৰে আৰু পানীটো এৰি পেলাই তেলখিনি উলিয়াই দিয়ে। এয়া মোৰ মছলাখিনি ভাজা হৈছে। এতিয়া মই হালধিৰ গুড়ি দি দিছোঁ আধা চামুচ। যিহেতু মই মাছ ভাজোঁতে মই হালধিৰ গুড়ি দিছিলোঁ, সেইবাবে হালধিৰ গুড়ি নিদোঁ। আৰু ইয়াতে মই পানী এইটো এড কৰিম, যিটো মই আলু বইল কৰোঁতে পানী দিছিলোঁ, সেইখিনি মই ফিল্টাৰৰ পানী দি পেলাই বইল কৰিছিলোঁ। সেইবাবে সেই পানীটোৱে মই ইয়াতে দিম। আৰু এই বিলাহীখিনি মই ইয়াতে দি দিম, আলুখিনিও দি দিম। একেলগে মই এইখিনি ভাজি ল'ম। এয়া মোৰ আলু, বিলাহী আৰু মছলা একেলগে ভাজা হৈ গৈছে। এতিয়া মই নৰসিংহৰ ৰসখিনি ইয়াতে দি দিছোঁ আৰু ভালদৰে এইখিনি মিক্স কৰি পেলাই উতলিবলৈ দিম, যাতে নৰসিংহ পাতৰ কেঁচা গন্ধটো ইয়াৰ পৰা গুচি যায়। এয়া ভালদৰে এইখিনি মিক্স কৰি লৈ আছোঁ। এতিয়া এইখিনি মই ঢাকন দি ৰাখিম, যাতে মছলাখিনিৰ পৰা যিটো নৰসিংহৰ ৰস সেইখিনি যাতে শুকাই যায়। এয়া মোৰ এইখিনি শুকাই গৈছে। এতিয়া মই গৰম পানীখিনি দি দিম, যিখিনি কুকাৰত আলু বইল কৰিছিলোঁ সেইখিনি। ইয়াতে নিমখ আছে যিহেতু মই আৰু নিমখ এড কৰা নাই, যদি কম হয় অলপ দি দিম। এয়া ভালদৰে এইখিনি এতিয়া মিক্স কৰি ল'ম। তাৰপিছত এইখিনি মই আৰু 5 মিনিটৰ কাৰণে ঢাকন দি ৰাখিম। এয়া পানী দি দিলোঁ। এতিয়া মই ঢাকন দি ৰাখিম 5 মিনিটৰ কাৰণে। আকৌ আপোনালোকক দেখুৱাই আছোঁ। মোৰ 5 মিনিট কমপ্লিট হৈ গৈছে। এয়া আঞ্জাখন উতলিবলৈও ধৰিছে। এতিয়া মাছখিনি মই ইয়াতে দি দিম। এয়া মাছখিনি গোটেই মই ইয়াতে দি দিলোঁ। যিহেতু মাছখিনি দিছোঁ, সেইবাবে আৰু অলপ সময় মই উতলিবলৈ দিব লাগিব। আৰু মই 3 মিনিটৰ কাৰণে এইখিনি ঢাকন দি থ'ম। এয়া মোৰ 3 মিনিট হৈ গৈছে আৰু আঞ্জাখনো সম্পূৰ্ণ ৰেডি হৈ গৈছে। আৰু অলপ ইয়াতে গৰম মছলা এড কৰি দিম, যিহেতু কুচিয়া মাছত অলপ গৰম মছলা দিলে ভাল লাগে। সেইবাবে ইয়াৰ ফ্লেভাৰটোও ভাল আহে, সেইবাবে গৰম মছলা অলপ এড কৰি দিলোঁ। আৰু সম্পূৰ্ণ ৰেডি হৈ আহিছে। কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। আৰু যদি এইদৰে নৰসিংহৰ পাতৰ লগত আপোনালোকে কুচিয়া মাছৰ আঞ্জা খাই পোৱা নাই, নিশ্চয় এদিন ট্ৰাই কৰিব। মোৰ দৰে ট্ৰাই কৰিব। খুবেই টেষ্টি আৰু হেল্ডি এটা ৰেচিপি। আৰু অলপ সময় মই এইখিনি ঢাকন দি ৰাখিলোঁ, কাৰণ যিহেতু ইয়াতে গৰম মছলা দিছোঁ। একেবাৰে প্লেটিং কৰি আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু এটা লাইক কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইদৰে নতুন ভিডিঅ' শ্বেয়াৰ কৰি থাকিম। আজিলৈ আহিলোঁ। বাই বাই।